বাক্সাৰ মুছলপুৰত বিপিএফৰ নীতি নিৰ্ধাৰণ সমিতিৰ বৈঠকত উপস্থিত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰে উপস্থিত থাকে বিপিএফৰ কেইবাগৰাকীও বিধায়ক আৰু নীতি নিৰ্ধাৰণ সমিতিৰ সদস্যসকল। বিজেপিৰ সৈতে সম্পৰ্ক কেনেদৰে আগবঢ়াই নিব সেই সন্দৰ্ভত কৰা হ'ব আলোচনা। বিটিআৰৰ 5খন জিলাৰ এছটি বোৰ্ড, লেণ্ড এডভাইজাৰী বোৰ্ড, চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ডত এজনকৈ বিজেপি সদস্যক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত। কাজলগাঁও আৰু ৰৌতা পৰিষদীয় সমষ্টিৰ উপ নিৰ্বাচনত প্ৰক্ষেপ কৰিব বিপিএফৰ প্ৰাৰ্থী। বিজেপিৰ লগত আৰু বিপিএফৰ লগত একেলগে যেহেতু আমি চৰকাৰ বনাই আছে দুটা পাৰ্টীয়ে, তো দুটা পাৰ্টীয়ে আমি কেনেকৈ একেলগে কাম কৰিব পাৰিম, চেম ছাৰে কোৱাৰ নিচিনা আমি আমাৰ বিটিচি অঞ্চলত যিটো লেণ্ড এডভাইজাৰী বৰ্ড থাকে প্ৰত্যেকটা ডিষ্ট্ৰিক্ট বা চাব ডিভিজনত ইয়াত বিজেপি দলৰ পৰা এজনকৈ মেম্বাৰ অন্তৰ্ভুক্ত আমি কৰিম। বাই ইলেকশ্যন হ'ব, কাজলগাঁৱত হ'ব আৰু ৰৌতাত হ'ব। বাই ইলেকশ্যন দুটা সমষ্টিত, বাকীত নহ'ব। বাকীটো এছএটিছ থাকিব। এইখিনি কথা বিপিএফৰ পৰাই হ'ব, যিহেতু বিপিএফ আছিল এইটো 1 year কমপ্লিশ্যন হ'ব। তো সেইটো আমি কেনেকৈ অবজাৰ্ভ কৰিম ইয়াৰ বিষয় লৈও আলোচনা কৰিছে। আইনগতভাৱে ইলেকশ্যন কমিশ্যনে যিটো নিৰ্দেশ দিছে এইবিলাক হৈ থাকিব। মুঠতে নামটো পাঠ নকৰিলেই হ'ল, অসমীয়া হওক, বড়ো হওক বা ইংলিছে হওক।